নগাঁও জিলাৰ ভোটাৰখিনি ইয়াত থাকিব নোৱাৰিব। তেওঁলোকে লিষ্ট কৰি পেলাই বাৰে বাৰে এই নগাঁও জিলাৰ ভোটাৰৰ পৰা কিছুমানে পইচা লয়, বিঘা প্ৰতি ৩,০০০ ৫,০০০ টকা লয় বা বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আছে আৰু এই লোকসকলক উচ্ছেদ কৰিব বিচাৰিছে। এতিয়া নগাঁও জিলাত এটা সময়ত যি মাটিখিনি নগাঁও জিলাত আছিল, এতিয়া নগাঁও জিলাৰ মানুহখিনি এই মাটিৰ পৰা ভোগত লয়। তেওঁলোকক খেদি পঠাব বিচাৰে যে শোণিতপুৰ জিলাৰ ভোটাৰসকলে থাকিব পাৰিব। শোণিতপুৰত কেতিয়া মাটিটো গ'ল, কেনেকৈ গ'ল, এইটো তথ্য কিন্তু চৰকাৰে দিব নোৱাৰে। গতিকে এই সমগ্ৰ বিষয়টো সম্পূৰ্ণ পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে কেৱল মুছলমান হোৱাৰ কাৰণেই এই লোকসকলক উচ্ছেদ কৰাৰ কাৰণে এইটো চক্ৰান্ত চৰকাৰে চলাইছে। শোণিতপুৰ জিলাৰ অধীনত এই মাটি যোৱাৰ কোনো তথ্য চৰকাৰৰ লগত নাই, তেওঁলোকৰ কোনো নটিফিকেশ্যনো নাই, কোনো ছাৰ্ভেও নাই। গতিকে এই বিষয়টোত আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতো মই কেইবাবাৰো যোগাযোগ কৰিছোঁ আৰু ৰাজহ মন্ত্ৰী যেতিয়া যোগেন মোহন ডাঙৰীয়া আছিল তেখেতৰ লগতো যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে কৈছিল আপোনালোকে এই বিষয়টো ঠিক কৰি দিয়ক। নদীৰ দক্ষিণে নগাঁও জিলা, এইটো নগাঁও জিলাই ঠিক কৰিব। ইয়াত মানুহ ৰাখে নে উচ্ছেদ কৰে, এই মানুহখিনিক নগাঁও জিলাৰ ভোটাৰ বুলি তেওঁলোকক বাৰে বাৰে খেদি পঠিওৱাটো আমি মানি ল'ব নোৱাৰোঁ। কিন্তু এই বিষয়টো আমি ভাবোঁ যে এইটো লৈ আমাৰ নগাঁও জিলাৰ ৰাইজো সজাগ হ'ব লাগে আৰু নগাঁও জিলাৰ আমাৰ দল সংগঠনবিলাকো সজাগ হ'ব লাগে যে এইটো তেওঁলোকে আগ্ৰাসন চলাই পেলাই নগাঁও জিলাৰ মাটিটো শোণিতপুৰৰ বুলি ইয়াত উচ্ছেদ কৰিব, নগাঁও জিলাৰ মানুহ থাকিব নোৱাৰিব বুলি উঠাই দিব। এই কথাটো হ'ব নোৱাৰে। মই নগাঁও জিলাৰ দুজন উপায়ুক্ত, ইয়াৰ আগতে বৰ্তমান জিলা আয়ুক্তৰ আগতে উপায়ুক্ত আছিল, তেওঁলোকৰ লগত মই কথাটো পাতিছিলোঁ। তেওঁলোকেও কৈছিলে যে আমাকতো একো নটিফিকেশ্যন দিয়া নাই যে এইখিনি শোণিতপুৰৰ মাটি বুলি। গতিকে এই সমগ্ৰ বিষয়টো আমি সকলো দল সংগঠন, নগাঁও জিলাৰ ৰাইজ, নগাঁও জিলা প্ৰশাসন, ৰূপহী চাৰ্কুল অফিচ, ডিং চাৰ্কুল অফিচৰ লগতে সকলো প্ৰশাসনিক বিষয়াসকলকো এই বিষয়টো লৈ অলপ নজৰ দিবলৈ আহ্বান জনাইছোঁ। আৰু আজি মই শুনিছোঁ তাত আকৌ বোলে তাত কেম্প বনাইছে আৰু কিছু আৰক্ষী মোতায়েন কৰিছে, 2 দিনৰ ভিতৰত আকৌ তাত উচ্ছেদ চলাব। আৰু এইটো গোটেই মোতায়েন কৰিছে শোণিতপুৰ জিলাত। শোণিতপুৰ জিলাত কেনেকৈ লাহে লাহে তেওঁলোকৰ দখলত গুচি গ'ল এই কথাটো কিন্তু স্পষ্ট নকৰাকৈ ৰাজ্য চৰকাৰে যাতে উচ্ছেদ নচলায় আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। ৰাজ্য চৰকাৰক দাবী জনাইছোঁ আপোনালোকে এইটো স্পষ্ট নকৰাকৈ উচ্ছেদ নচলাব। এই গোটেই বিষয়টো কেৱল সংখ্যালঘু এই মানুহখিনিক নিৰ্যাতন কৰাৰ কাৰণে চৰকাৰে ৰহস্যজনকভাৱে শোণিতপুৰ জিলাৰ ওপৰত এইটো সোমাই দিছে। আমি এই উচ্ছেদৰ দাবী কৰিছোঁ আৰু যিসকল ভূমিহীন লোক, নদীৰ গৰাখহনীয়া আক্ৰান্ত লোক, এই লোকসকলক বিকল্প সংস্থাপন নিদিয়াকৈ কোনো ধৰণৰ উচ্ছেদ নচলাবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। আৰু সীমা শোণিতপুৰ আৰু নগাঁও জিলাৰ সীমাটো ঠিক কৰক, যিটো আগৰ পৰা আছিল স্বাধীনতাৰ পূৰ্বে নিৰ্ধাৰণ কৰা সীমাটো থাকিব লাগে, এইটো আমি দাবী জনাইছোঁ।